কামৰূপ জিলাৰ তথা ৰহিয়া মহকুমাৰ অন্যতম আৰু একক মহিলা শিক্ষাৰ অনুষ্ঠান মানৱেন্দ্ৰ শৰ্মা গাৰ্লছ কলেজত PM মুছা আঁচনিৰ অধীনত 4 কোটি 4 লাখ ব্যয় সাপেক্ষে দুমহলীয়া এটা শৈক্ষিক ভৱনৰ আধাৰশিলা স্থাপন কৰোঁ। আশা কৰিছোঁ এই ভৱনটো সম্পূৰ্ণ হ'লে এই মহাবিদ্যালয়ৰ জৰিয়তে স্ত্ৰী শিক্ষাৰ যি আন্তঃগাঁথনি এই আন্তঃগাঁথনি বৃদ্ধি হ'ব আৰু লগতে আমাৰ মহিলাৰ শিক্ষিত উচ্চ শিক্ষিতৰ হাৰ বৃদ্ধি কৰিবলৈ সক্ষম হ'ম। সেই নিমিত্তে যিটো এই মহাবিদ্যালয়খন আগতে কমলপুৰ সমষ্টিৰ অন্তৰ্গত আছিল, তথাপিও মই তেতিয়াও ইয়াত ফাণ্ড দিছিলোঁ প্ৰায় 50 লাখ টকা আৰু এইবেলি 4 কোটি 4 লাখ টকা PM মুছা আঁচনিৰ অধীনত ৰিকমেণ্ডেশ্যন কৰা হৈছিল আৰু সেই নিমিত্তে উচ্চ শিক্ষা বিভাগে এই ধনখিনি আবণ্টন দিছিল, যাৰ কাৰণে আজি মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ, মহাবিদ্যালয়ৰ যি আমাৰ GB আছে গভৰ্ণিং বডিৰ সন্মানীয় চেয়াৰমেন, প্ৰাক্তন অধ্যাপক সন্মানীয় দিলীপ ডেকা প্ৰমুখ্যে এই অঞ্চলৰ যিসকল বৌদ্ধিক সমাজৰ ৰাইজ আছে সকলোৰ উপস্থিতিত আজি মহাবিদ্যালয়ৰ দুমহলীয়া শৈক্ষিক ভৱনৰ আধাৰশিলা স্থাপন কৰা হ'ল।